এবাৰ বহিৰাজ্যৰ বজাৰ দখল কৰিব ৰঙালাৱে চিপাজা গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ ফসল এই ৰঙালাও ইতিমধ্যে পশ্চিম বংগলৈ ৰপ্তানিৰ বাবে সাজু কৰা হৈছে এবাৰ 370 বিঘা ভূমিত লগোৱা হৈছে ৰঙালাওৰ খেতি আশা কৰা ধৰণে বৃদ্ধি পাইছে ৰঙালাওৰ উৎপাদন প্ৰায় 70 লাখ টকা উপাৰ্জন হ'ব বুলি উল্লেখ প্ৰকল্পটোৰ বিষয়ববীয়াৰ অচি কৃষি প্ৰকল্পটোত শীতলীকৰণ ভঁৰাল স্থাপনৰ পৰিকল্পনা কৰ্তৃপক্ষৰ 70 লাখ টকা উপাৰ্জন হ'ব বুলি প্ৰকল্পৰ বিষয়াসকলে জনাইছে প্ৰকল্পত শীতলীকৰণ ভঁৰাল স্থাপনৰ পৰিকল্পনাৰ কথা কোৱা হৈছে বহিৰাজ্যৰ বজাৰ দখল কৰিব এইবাৰ ৰঙালাৱে সেই খবৰ আমি আপোনালোকক জনাইছো চিপাজাৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ ফসল এই ৰঙালাও মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যি সপোনৰ গৰুখুটি প্ৰকল্প আছিল বৰ্তমান এই সপোনৰ হৈ থকা এই বাস্তৱলৈ ৰূপান্তৰিত হৈছে ইয়াৰ বাবে আমাৰ মাননীয় অধ্যক্ষ মহোদয়ৰ যি দায়িত্বশীল মনোভাৱেৰে আমাক আগবাঢ়ি যোৱাত উৎসাহ প্ৰদান কৰিছিল আৰু তাৰে ফলশ্ৰুতিত আমি এইবেলি 370 বিঘা ৰঙালাও আমি আৰম্ভ কৰিছিলোঁ তাৰে 240 বিঘা প্ৰায় ইতিমধ্যে বিক্ৰী হৈছে আৰু প্ৰথমখন গাড়ী আমাৰ ইতিমধ্যে কলিকতালৈ ৰাওনা হৈছে আন দুখন গাড়ী আজি ৰাওনা হ'ব আৰু দেখিছে আপোনালোকে এইফালে আমাৰ ৰঙালাও ছিঙি থকা হৈছে আমি নিশ্চয় আশাবাদী এই ক্ষেত্ৰত কেনেধৰণে বিক্ৰীটো কেনেধৰণে হৈছে আমাৰ ইয়াৰ পৰা বিক্ৰীটো আমি প্ৰতি বিঘা দৰত বিক্ৰী কৰিছোঁ যেহেতু বিভিন্নটা কেম্প আছে আমাৰ 6টা কেম্পত আছে 6টা কেম্পৰ মাটি সকলোৱে আন খেতিৰ লগতে ৰঙালাও খেতিও কৰিছিলে আৰু তাতে ভাগ কৰি যিবিলাক আমাৰ মাটিৰ প্লট আছে সেইবিলাকত আমি 22,000 পৰা 24,000 লৈকে বিঘা দৰত বিক্ৰী কৰিছোঁ এতিয়ালৈ কিমান টকা পোৱা হ'ল আমি 247 বিঘা ৰঙালাও বিক্ৰী কৰি প্ৰায় 47,12,000 টকা পাইছোঁ এতিয়ালৈকে এইটো আপোনাৰ ESW 137 আছিলে ৰঙালাওটো আৰু বাকী যিখিনি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ